প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। আজি প্ৰায় কিন্তু 3 লাখ মানুহৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল। এতিয়া যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে সকলোৰে একাউণ্টত কিন্তু চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। এতিয়া যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকৰ একাউণ্টত এতিয়াও চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ, চাই ল'ব। আপোনালোকে ফাৰ্ষ্ট কিন্তু জিঅ'টেক লিষ্টটো চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা লিষ্টটো চেক কৰিব আৰু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, কেনেকুৱাকৈ আপোনালোকে চেক কৰিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই ল'ব। এতিয়া কিন্তু আপোনালোকে লিষ্টটো চাবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে এবাউট এছ, 2 নম্বৰত চাব দিয়া থাকিব আৱাস। এতিয়া আপোনালোকে আৱাসৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো অপশ্যন অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব 2 নম্বৰত দিয়া থাকিব ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো এছ নম্বৰত অপশ্যন দিয়া থাকিব, অলপমান তলত আহি ইয়াত চাব, ইয়াত যিটো এছ নম্বৰত অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। এতিয়া আপোনালোকৰ ওচৰত এইটো পেজ অপেন হৈ যাব। ফাৰ্ষ্ট চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনালোকৰ ব্লকৰ নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনালোকৰ পঞ্চায়তৰ নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব চন, যিহেতু আপোনালোকৰ 2024 বা 25ৰ ভিতৰত আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে। এতিয়া আপোনালোকে ইয়াৰ পৰা চনটো অলপমান তলত আহি আপোনালোকে ইয়াৰ পৰা 24 and 25 ছিলেক্ট কৰি লৈ ল'ব। আপোনালোকে ইয়াৰ পৰা চনটো 24 আৰু 25 ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত কিন্তু ইয়াত আপোনালোকৰ ওচৰত আৰু এটা অপশ্যন আহি যাব। আপোনালোকে ছিলেক্টত ক্লিক কৰিব। 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত এতিয়া আপোনালোকে ইয়াত সকলো ছিলেক্ট কৰি ইয়াত চাব দিয়া আছে ছাবমিট। এতিয়া আপোনালোকে সকলো ছিলেক্ট কৰি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো অপেন কৰি চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইয়াত চাব ফাৰ্ষ্ট থাকিব আপোনালোকৰ নাম, তাৰপিছত ইয়াত থাকিব আপোনালোকৰ গাৰ্জেন, তাৰপিছত ইয়াত আপোনালোকৰ ঘৰৰ ID নম্বৰ দিয়া থাকিব। এতিয়া আপোনালোকে ইয়াৰ পৰা লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। যদিও আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে চাব লাগিব যে আপোনালোকৰ একাউণ্টত কিহৰ কাৰণে চৰকাৰী ঘৰৰ পইচাটো সোমোৱা নাই। এতিয়া আপোনালোকে লিষ্টৰ পৰা নামটো ফাৰ্ষ্ট চেক কৰিব যে আপোনালোকৰ নাম কোনটো হয়। তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ নামটো ইয়াত চাই লৈ ইয়াত চাব, ইয়াত যিটো আপোনালোকৰ ঘৰৰ ID নম্বৰ দিয়া আছে। এতিয়া আপোনালোকে ইয়াৰ পৰা ফাৰ্ষ্ট আপোনাৰ ঘৰৰ ID নম্বৰটো
কপি কৰি লৈ ল'ব। ইয়াত চাব এইফালত আপোনালোকে এবাৰ চাই ল'ব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। এতিয়া আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ একাউণ্টত পইচাটো সোমাইছে নে সোমোৱা নাই চাবলৈ হ'লে এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ যিটো ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আছে আপোনালোকে ইয়াৰ পৰা ফাৰ্ষ্ট আপোনাৰ ঘৰৰ ID নম্বৰটো কপি কৰি লৈ ল'ব। নম্বৰটো কপি কৰাৰ পিছত এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহিব লাগিব। আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব। চাব আপোনালোকে এতিয়া আৰু এবাৰ হোম পেজত আহি যাব। হোম পেজত অহাৰ পিছত ইয়াত চাব দিয়া থাকিব ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব লাগিব। ইয়াত চাব আপোনালোকে ফাৰ্ষ্ট নম্বৰটো ইয়াৰ পৰা কপি কৰি লৈ ল'ব। তাৰপিছত এতিয়া আপোনালোকে হোম পেজত আহি যাব। হোম পেজত অহাৰ পিছত এতিয়া আপোনালোকে ইয়াত চাব দিয়া থাকিব ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত যিটো 1 নম্বৰত অপশ্যন আহি যাব IAY PMAYJ বেনিফিচিয়াৰী। এতিয়া আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে তাৰ পৰা যিটো নম্বৰ কপি কৰিছে এতিয়া আপোনালোকে ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰটো আপোনালোকে ইয়াত বহাই দিব। ইয়াত চাব দিয়া আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ অথবা ইয়াত বেনিফিচিয়াৰী ID আপোনালোকে ইয়াত নম্বৰটো বহাই দিব। আৰু এইফালে চাব নম্বৰ দি আছে বা কেপচা দি আছে। এতিয়া আপোনালোকে ইয়াত নম্বৰটো মাইনাছ প্লাছ কৰি যি হয় এতিয়া আপোনালোকে ইয়াত নম্বৰটো বহাই দিব। নম্বৰটো বহাই দি আপোনালোকে ইয়াত লৈছে ছাবমিট। এতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব এতিয়া কিন্তু পেজটো অলপমান লোডিং ল'ব। এতিয়া আপোনালোকে অলপমান ৱেইট কৰিব। ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব এনেকুৱাকৈ আপোনালোকে এবাৰ চাই ল'ব। তাৰপিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এতিয়া আপোনালোকৰ একাউণ্টত কিহৰ কাৰণে চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই আপোনালোকে ইয়াত আপোনালোকৰ বেংকৰ ডিটেইলছটো আছে আপোনালোকে ইয়াত চাব লাগিব। ইয়াত চাব বহুতৰে কিন্তু আধাৰ কাৰ্ডটো বেংকৰ একাউণ্টৰ সৈতে লিংক নাই। সেইকাৰণে কিন্তু আধাৰ কাৰ্ডটো ৰিজেক্ট হৈছে। সেইকাৰণে কিন্তু এতিয়ালৈকে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই। যদি আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে আৰু আপোনালোকৰ একাউণ্টত এতিয়াও চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট সেইটো বস্তু ইয়াৰ পৰা চাব লাগিব। ইয়াত চাব দিয়া আছে অথেণ্টিকেটেড বাই UIDAI বাট ৰিজেক্টেড বাই PFMS। বহুতৰে কিন্তু PFMSটো ৰিজেক্ট হৈ গৈছে। সেইকাৰণে কিন্তু একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই। তাৰমানে কিন্তু আপোনালোকৰ একাউণ্টৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক নাই। সেইকাৰণে আপোনালোকৰ একাউণ্টত পইচাটো সোমোৱা নাই। যদি আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকে অতি সোনকালে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক। নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকৰ জিঅ' টেগ গৈছে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকে অতি সোনকালে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব লাগিব। আপোনালোকে আৰু ডকুমেণ্ট জমা কৰিব লাগিব। নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব।